পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছো অন্য এটা নতুন ভিডিঅ' নমস্কাৰ মই জ্যোতিকা গগৈ এষ্ট্ৰনিমালজিষ্ট কিহিলা টেৰিটৰিয়েল এণ্ড বাস্তু কনসালটেন্ট আমি যেতিয়া কুণ্ডলী এখন ডিসকাস কৰো বা কাৰোবাৰ ডেট অফ বাৰ্থ বা টাইমৰ মতে যেতিয়া কুণ্ডলী এখন চাওঁ তেখেতৰ কাৰণে যেতিয়া নিউমাৰলজি মতে হলো গ্ৰিড বনাও তেতিয়া আমি প্ৰায়বিলাকতে পাওঁ পিতৃৰ দুখ আছে অৰ্থাৎ পিতৃৰ দুখ মানে হৈছে যে তেওঁ এনচেষ্টৰ সকলৰ পৰা ব্লেছিংছ পোৱা নাই অৰ্থাৎ তেওঁ যিসকল পূৰ্বপুৰুষ তেওঁৰ ককা আইতা আজু ককা আজু আইতা তেওঁলোকৰ পৰা যিটো ব্লেছিংছ পাব লাগে সেই ব্লেছিংছটো পোৱা নাই যাৰ বাবে নেকি সেই ব্যক্তিজনৰ বহুতো কাম আধৰুৱা হৈ যায় বা কোনবা কামত যদি যিটো ধৰণৰ গ্ৰোথ পাব লগা হৈছিল সেই গ্ৰোথসমূহ ৰৈ যায় গতিকে তেনেকুৱা ক্ষেত্ৰত পিতৃপুৰুষক পূজা কৰাটো খুবেই দৰকাৰ বা সেই পিতৃপুৰুষক সন্তুষ্ট কৰাটো খুবেই দৰকাৰ হয় কিন্তু আমাৰ কি হয় বিশেষকৈ হিন্দু ধৰ্মৰ মতে আমি কি কৰো মৃতকক সমাধিস্থ কৰাৰ পাছত তেখেতৰ নামত শ্ৰাদ্ধ কৰো পিণ্ড দিও আৰু তেনেকুৱা আমি মৃতকৰ যি ব্লেছিংছ হয় বা পিতৃপুৰুষৰ ব্লেছিংছ হয় সেই ব্লেছিংছ বিলাক লাভ কৰো আৰু আজিৰ পৰা অৰ্থাৎ 18 ছেপ্টেম্বৰ আজি তাৰিখৰ পৰা আৰম্ভ হৈছে পিতৃপক্ষ আমাৰ এটা কথা মনা হয় যে এই পিতৃপক্ষৰ এই সময়ছোৱা হৈছে 15 দিনীয়া আৰু এই 15 দিনৰ সময়ত আমাৰ যি পিতৃপুৰুষ আছে বা এনচেষ্টৰ আছে তেওঁলোকে পৃথিৱীলৈ নামি আহে আৰু আমিবোৰে কেনে ধৰণে আছো হেতু চাবলৈ আহে লগতে তেওঁলোকে যদি ভালকৈ আমাক দেখে বা আমি যদি তেওঁলোকক বিচৰা ধৰণে সন্তুষ্ট কৰিব পাৰো তেন্তে আমাৰ ওপৰত সেই এনচেষ্টৰ বিলাকৰ ব্লেছিংছ আহে এতিয়া হৈছে পিতৃপুৰুষ কেনেকৈ আৰম্ভ হৈছিল যেতিয়া দাতা কৰ্ণ যেতিয়া মৃত্যু হৈছিল মৃত্যুৰ পাছত যেতিয়া স্বৰ্গগামী হ'ল স্বৰ্গত তেখেতক খাবৰ কাৰণে আচলতে মুদ্ৰাহে দিছিল আৰু তেতিয়া তেওঁ ভাবিলে আন সকলৰ দৰে তেখেতক কিয় আন খাদ্য বস্তু দিয়া নাই আৰু সেই কথা জানিবৰ কাৰণে দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ গৈছিল আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰই ক'লে যে তুমি দাতা কৰ্ণ হৈ তোমাৰ জীৱিত কালছোৱাত অকল তুমি ধন বিধ সেইবিলাকে দান কৰিবলা কেতিয়া তুমি অন্নদান নকৰিলা সেই কাৰণে তুমি এই সময়ছোৱাত অন্নদান কৰা নাই আৰু সেই সময় তেতিয়া কৰ্ণই সুধিলে যে তেওঁ কি কৰিব লাগিব তেতিয়া দেৱৰাজ ইন্দ্ৰই দাতা কৰ্ণক পুনৰ 15 দিনৰ বাবে পৃথিৱীলৈ পঠিয়াই দিলে আৰু ক'লে যে এই 15 দিন সময় তোমাক দিছো এই সময়ছোৱাত তোমাৰ এনচেষ্টৰ পূৰ্বপুৰুষসকলক তুমি সেৱা কৰা যাতে তেওঁলোকৰ ব্লেছিংছ তোমাৰ ওপৰত পৰে আৰু তুমিও তেওঁলোকৰ ব্লেছিংছ এই স্বৰ্গত যাতে লাভ কৰা আৰু সেই কাৰণে মনা হয় এই 15 দিন সময়ত আমি আমাৰ পিতৃসকলক বা পূৰ্বপুৰুষসকলক যদি সন্তুষ্ট কৰিব পাৰো তেন্তে আমাৰ যি বাধা বিঘিনি আছে বা আমি তেওঁলোকৰ যি ব্লেছিংছৰ পৰা নিজকে আঁতৰ ৰাখিছিলো সেই ব্লেছিংছৰ পৰা আমি আঁতৰ ৰখা পৰিৱৰ্তে তেওঁলোকৰ আৰু অধিক ব্লেছিংছ লাভ কৰিম এই সময়ছোৱাত যিহেতু আমাৰ পিতৃপুৰুষসকল পৃথিৱীলৈ নামি আহিব নিজৰ সতি সন্ততিসকলৰ ওচৰলৈ আহিব গতিকে এই সময়ছোৱাত আমি তেওঁলোকক অতিথি ৰূপে ভাবিব লাগিব আৰু অতিথি আহিলে যেহেতু আমি ঘৰখন সজাই পৰাই ৰাখো বা সাফ চিকুণ কৰি ৰাখো সেই কাৰণে আপোনালোকেও এই 15 দিন ঘৰখন সাফ চিকুণ কৰি ৰাখিব যাতে তেওঁলোকক সুন্দৰকৈ স্বাগত কৰিব পাৰে লগতে আপোনালোকে যদি ভাবে যে আপোনালোকৰ পিণ্ডদান কৰিব লগা আছে বা শ্ৰাদ্ধ কৰিব লগা আছে তেন্তে এই 15 দিন খুবেই ভাল সময় এই 15 দিনটো শেষ হ'ব 2 অক্টোবৰ তাৰিখে গতিকে 18 ছেপ্টেম্বৰ পৰা 2 অক্টোবৰ এই দিনকেইটাত আপোনালোকে পিণ্ডদান বা শ্ৰাদ্ধ তেনেকৈ কৰিব পাৰিব আৰু যদি আপোনালোকৰ তেনেকুৱা পিণ্ডদান বা শ্ৰাদ্ধ কৰিব লগা নাই আৰু আপোনালোকে যদি ভাবে যে তেওঁলোকক অন্য উপায়েৰে সন্তুষ্ট কৰাৰ কথা ভাবে তেন্তে আপোনালোকে ঘৰৰ দক্ষিণ দিশত এগছি বন্তি জ্বলাব পাৰিব যদি প্ৰত্যেক দিনা জ্বলাব পাৰে তেন্তে খুবেই ভাল আৰু যদি প্ৰত্যেক দিনা নোৱাৰে তেন্তে দুদিন হলো আপোনালোকে অন্তত জ্বলাওক লগতে আপোনালোকৰ যি গোখাই ঘৰ বা পূজা ঘৰ আছে সেই পূজা ঘৰত আপোনালোকৰ এনচেষ্টৰ বা পূৰ্বপুৰুষসকলৰ বাবে 11 গছি বন্তি জ্বলাব পাৰে তেওঁলোকৰ ব্লেছিংছ ল'বৰ কাৰণে আৰু যেতিয়া আপোনালোকে সেই বন্তি গছ জ্বলাব তাৰ পাছত আপোনালোকে ব্লেছিংছ ল'ব যে আপোনালোকৰ ওপৰত যদি পিতৃপুৰুষৰ কিবা দুখ লাগি আছে বা কিবা যদি ব্লেছিংছ পোৱা নাই সেইবিলাকৰ পৰা মুক্ত যাতে হয় গোটেই ঘৰখন যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে তাৰ বাবে আপোনালোকে ব্লেছিংছ ল'ব পাৰে আৰু
ইয়াৰ জৰিয়তে আপোনালোকৰ যি পিতৃদোষ আছে সেই পিতৃদোষ খণ্ডন যাব আৰু যদি কোনোবাই ভাবে যে এই পিতৃপুৰুষৰ পূজা বা যজ্ঞ কৰো বুলি ভাবে তেন্তে আপোনালোকৰ ওচৰৰ কোনোবা মন্দিৰত আপোনালোকে পুৰোহিতৰ লগত যোগাযোগ কৰিব পাৰিব যেহেতু নেকি পুৰোহিতসকলেও পিতৃপক্ষৰ এই সময়খিনি পিতৃপুৰুষ যিটো পিতৃদোষ আছে সেই পিতৃদোষৰ কাৰণে যজ্ঞ সম্পাদন কৰি দিয়ে গতিকে আপোনালোকে সেই যজ্ঞৰ কাৰণে পিতৃদোষ যাতে খণ্ডন যায় তাৰ কাৰণে আপোনালোকে পুৰোহিতৰ লগত যোগাযোগ কৰি যজ্ঞ কৰিব পাৰিব আৰু যদিহে আপোনালোকৰ কাৰোবাৰ যদি পিতৃদোষ আছিলে তেন্তে এই সোণালী সুযোগ নেহেৰুৱাব আজিৰ পৰা যিহেতু আৰম্ভ হৈছে আৰু যদি কাৰোবাৰ পিতৃদোষ নাই তেনেহলে আপোনালোকেও এই নিয়ম কৰিব পাৰিব কাৰণ সদায় আমি বিচাৰো আমাৰ ওপৰজনে আমাক আশীৰ্বাদ দিয়ক গতিকে আজিৰ পৰা আপোনালোকে সুন্দৰকৈ এই নিয়ম কৰক আৰু আশা কৰিছো আপোনালোকৰ প্ৰত্যেকৰে দিন সুন্দৰ হওক ধন্যবাদ